Hello students. আজি আমি ডিসকাস কৰিম ফিজিক্সৰ ইউনিটছ এণ্ড মেজাৰমেণ্টৰ এটা টপিক, most interesting topic, that is dimension. So what is dimension? So dimension means when we discuss about a physical quantity, then we know that it is a definite unit. এটা physical quantity, এটা ভৌতিক ৰাশিৰ ওপৰত আমি যেতিয়া আমি ডিসকাস কৰোঁ তেতিয়া আমি গম পাওঁ তাৰ এটা কি আছে, ইউনিট আছে. That means physical quantity has a definite unit. It can be scalar or vector. Scalar হ'ব পাৰে, vector হ'ব পাৰে, but it is a definite unit. Okay? So সেই যিটো physical quantity, যেনেকৈ এটা physical quantity এটা ইউনিটৰ থ্ৰুৱেদি, এটা ভৌতিক ৰাশিক যেনেকৈ এটা ইউনিটৰ থ্ৰুৱেদি আমি গম পাওঁ বা চিনাক্ত কৰিব পাৰোঁ, ঠিক একেদৰে এটা physical quantity এটা ডাইমেনশ্যনৰ থ্ৰুৱেদি আমি আইডেন্টিফাই কৰিব পাৰোঁ, চিনাক্ত কৰিব পাৰোঁ. বুজি পাইছেনে? গতিকে আমাৰ মেইন কুৱেশ্যনটো আহিছে, চ' হোৱাট ইজ ডাইমেনশ্যন? চ' ডাইমেনশ্যন এতিয়া ধৰি লোৱা তোমাৰ মিটাৰ. মিটাৰ বুলি কোৱাৰ লগে গম পালা, দেট ইজ দ্য ইউনিট অফ লেংথ. দৈৰ্ঘ্যৰ ইউনিট হৈছে মিটাৰ. মিটাৰ পাৰ ছেকেণ্ড, দেট ইজ দ্য ইউনিট অফ স্পীড অৰ ভেলচিটি. দ্ৰুতি বা বেগৰ একক হৈছে মিটাৰ পাৰ ছেকেণ্ড. যদি আমি কেজি বুলি কওঁ তেতিয়া আমি গম পাওঁ দেট ইজ মাছ. মাছৰ ইউনিট হৈছে কেজি. অলৰেডি আমি ইউনিটছ এণ্ড মেজাৰমেণ্টৰ ফাৰ্ষ্ট পাৰ্টত আমি অলৰেডি ফিজিকেল কোৱান্টিটিৰ ফাণ্ডামেণ্টেল কোৱান্টিটিৰ ইউনিটখিনিৰ ওপৰত আমি ষ্টাডি কৰিলোঁ, হয় নাই? এতিয়া সেই ইউনিটৰ ওপৰত বেছ কৰি পেলাই আমি এটা ফিজিকেল কোৱান্টিটি আইডেণ্টিফাই কৰিব পাৰোঁ. একেদৰে ডাইমেনশ্যনো হৈছে এনেকুৱা এটা ৰুল, ডাইমেনশ্যন হৈছে এনেকুৱা এটা টাৰ্ম যিটো থ্ৰুৱেদি আমি এটা ফিজিকেল কোৱান্টিটিক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ. ঠিক আছে? গতিকে এটা ফিজিকেল কোৱান্টিটিক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে যেনেকৈ ধৰি ল'লা আমাৰ মিটাৰ স্কোৱাৰ. Meter square means it is the unit of area. Meter cube means it is the unit of volume. Right? Meter square. Meter square. Unit of area. Meter cube. Unit of volume. A to power. This is 3 and 2. Eta cube li ko power boli ko. বুজি পাইছে না? ইট ইজ পাৱাৰ. দ্যাট মিন্স দুটা লেংথক স্কোৱাৰ কৰিলে, মানে দুটা লেংথক প্ৰডাক্ট কৰিলে আমি মিটাৰ স্কোৱাৰ পাওঁ. তিনিটা লেংথক আমি যদি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি কি পাওঁ? ভলিউম পাওঁ, হয় নাই? ঠিক সেইদৰে এই যিকেইটা পাৱাৰ বুলি পাইছা, সেই পাৱাৰকেইটাই হৈছে একচুৱেলি ডাইমেনশ্যন. বুজি পাইছেনে? কিন্তু এনেকৈ নহয়. ডাইমেনশ্যন বুলি ক'লে আমি কাৰ ইউজ কৰিম? ফাণ্ডামেণ্টেল কোৱান্টিটিকেইটাক ইউজ কৰিম. ত' ফাণ্ডামেণ্টেল কোৱান্টিটিকেইটা ইউজ কৰি পেলাই এটা ফিজিকেল কোৱান্টিটি যেতিয়া আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, সেই ফাণ্ডামেণ্টেল কোৱান্টিটি ইউজ কৰি পেলাই ফিজিকেল কোৱান্টিটি ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি ফাণ্ডামেণ্টেল কোৱান্টিটিৰ যিকেইটা পাৱাৰ ইউজ কৰা হয়, চ' ডেট ইজ ন'ন এজ ডাইমেনশ্যন. বুজি পাইছেনে? গতিকে আজি আমাৰ টপিকটো হৈছে মষ্ট ইণ্টাৰেষ্টিং টপিক, ডেট ইজ ডাইমেনশ্যন. একদম ইণ্টাৰেষ্টিং টপিক. ঠিক আছে? আমি আজি ডাইমেনশ্যনৰ ওপৰত আমি ষ্টাডি কৰিম. ঠিক আছে? চ' ডাইমেনশ্যন. ডাইমেনশ্যন মানে অসমীয়াত কোৱা হয় মাত্ৰা. মাত্ৰা তোমাক সকলোৱে জানা মাত্ৰা মানে কি? যেতিয়া অসমীয়া আখৰ এটা লিখা হয় তেতিয়া তাৰ ওপৰত স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ লিখোৱা হয়, তেতিয়া তাৰ ওপৰত এটা আঁচ টনা হয়, তাক কি বুলি কোৱা হয়? মাত্ৰা বুলি কোৱা হয়. ঠিক সেইদৰে আমি যদি এটা এলফাবেট লিখোঁ, এলফাবেট এটা লিখিলে তাৰ ওপৰত যদি আমি কিবা এটা ইউজ কৰোঁ তেতিয়াহ'লে তাক কি বুলি কয়? পাৱাৰ বুলি ক'ব পাৰি. ছাপ'জ এক্স, তাৰ ওপৰত যদি আমি লিখি দিওঁ কিবা এটা নাম্বাৰ, ছাপ'জ দিছ ইজ এন, সেই এনটো কি বুলি ক'ব পাৰি? পাৱাৰ বুলি ক'ব পাৰি. চ' ডেট এন ইজ দ্য ডাইমেনশ্যন. সেই এনটোকে আমি কি বুলি ক'ব পাৰিম? ডাইমেনশ্যন বুলি ক'ব পাৰিম. বুজি পাইছেনে? যেনেকৈ আমি মিটাৰ স্কোৱাৰ বুলি ক'লে গম পালোঁ ডেট ইজ এৰিয়া, ডেট ইজ লেংথ ইনটু লেংথ. মানে দুটা লেংথ আছে, মানে that is length is physical quantity. Density বুলি কোৱাৰ লগে আমি গম পালোঁ that is mass by volume. ঘনত্ব মানে হৈছে ভৰ বাই আয়তন. মাছ আছে, ভলিউম আছে. ভলিউম মানে হৈছে লেংথ কিউব, হয় নহয়? মাছ আৰু লেংথৰ থ্ৰুদি আমি কি পালোঁ? ডেনচিটি পালোঁ, হয়নে? গতিকে সেইটোতো আমি যিটো আমি মাছ আৰু ভলিউমৰ থ্ৰুদি যিটো আমি ডেনচিটি পাইছোঁ, গতিকে তাত মাছ আৰু লেংথ দুটা ফাণ্ডামেণ্টেল কোৱান্টিটি ইউজ কৰি পেলাই আমি এটা ডিৰাইভ কোৱান্টিটি উলিয়াব পাৰিম, হয় নহয়? ঠিক সেইদৰে সেই ফাণ্ডামেণ্টেল কোৱান্টিটি ইউজ কৰি পেলাই যেতিয়া আমি এটা ফিজিকেল কোৱান্টিটি ৰিপ্ৰেজেণ্ট কৰোঁ, সেইটো হৈছে ডাইমেনশ্যন. গতিকে ডাইমেনশ্যন মানে কি চাবা?
It is the powers. যেনেকে m l t mass length আৰু time এইকেইটা ইউজ কৰি পেলাই আমি এটা ফিজিক্যাল কোয়ান্টিটি ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ সাপোজ m ৰ পাৱাৰ x l ৰ পাৱাৰ y t পাৱাৰ z mlt বা মিটাৰ স্কয়াৰ ধৰি ললা মিটাৰ স্কয়াৰ এই মিটাৰটো ইয়াৰ পৰা আহি গ'ল এই স্কয়াৰটো x এ ৰিপ্ৰেজেন্ট কৰিছে বুজি পাইছানে কেজি মিটাৰ কিউব কেজি ওপৰত কিমান আছে কেজি ওপৰত কিমান আছে 1 আছে m টু দি পাৱাৰ মাইনাস 3 তাৰ ওপৰত মাইনাস 3 আছে এইকেইটা পাৱাৰ কিহৰ পাৱাৰ কেজি মানে হৈছে মাছ মাছৰ পাৱাৰ মিটাৰ মানে হৈছে লেংথ মাছ আৰু লেংথৰ পাৱাৰ তাৰ থৈ আমি কি গম পালো ইট ইজ এ ফিজিক্যাল কোয়ান্টিটি দ্যাট ইজ ডেন্সিটি হয়নে গতিকে এইটো এইকেইটা কি বুলি ক'ব পাৰি যেনেকৈ পাৱাৰ বুলি ক'ব পাৰি ঠিক সেইদৰে m টু দি পাৱাৰ x l টু দি পাৱাৰ x আৰু t টু দি পাৱাৰ z ইয়াত আমি লেটাৰ ইউজ কৰি পেলাই আমি এটা ফিজিক্যাল কোয়ান্টিটি ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ মানে সেই m l আৰু t ইউজ কৰি পেলাই যে যিটো ফিজিক্যাল কোয়ান্টিটি ৰিপ্ৰেজেন্ট কৰিছে সেই ফিজিক্যাল কোয়ান্টিটিটোৰ যিটো ডাইমেনশন মানে m l আৰু t যিটো পাৱাৰ সেইটো কি বুলি ক'ব পাৰি ডাইমেনশন বুলি ক'ব পাৰি ঠিক আছে গতিকে আমি আজি ডাইমেনশন বুলি কওঁ যে ডাইমেনশন মানে হৈছে এই দুটাক কি বুলি ক'ব পাৰি ডাইমেনশন বুলি ক'ব পাৰি আৰু এইটা হৈছে ডাইমেনশন মানে এইটা কি পাৱাৰ কাৰ পাৱাৰ m l আৰু t আৰু এই দুটেইটোকে কি বুলি ক'ব পাৰি ডাইমেনশনাল ফৰ্মুলা দুটেইটোকে কি বুলি ক'ব পাৰি ডাইমেনশনাল ফৰ্মুলা বুলি ক'ব পাৰি আৰু এই দুটা পাৱাৰ এই পাৱাৰ গিটাক নামটো কি দিলে ডাইমেনশন বুলি ক'লে পাৱাৰ গিটা হৈছে ডাইমেনশন আৰু এই দুটেইটো এইটো কি বুলি কোৱা হয় ডাইমেনশন বুলি কৈছে আৰু এই দুটেইটোকে কি বুলি কোৱা হয় ডাইমেনশনাল ফৰ্মুলা বুলি কৈছে সো হোৱাট ইজ ডাইমেনশন কাৰ ডাইমেনশন কোন গিটা x y z এই x y z নো কি ইট ইজ দা পাৱাৰ যাৰ থৈদি আমি এটা ফিজিক্যাল কোয়ান্টিটি ৰিপ্ৰেজেন্ট কৰিব পাৰিম গতিকে ডাইমেনশন আমি ডেফিনেশনটো কি লিখিম ইট ইজ দা পাৱাৰ্স ডেফিনেশন লিখিব পাৰা ইট ইজ দা পাৱাৰ্স it is the powers of fundamental quantity which can be raised by power which can be raised in order dimension is it is the powers of fundamental quantity which can be raised in order to represent a physical quantity which can be raised powers of fundamental quantity which can be raised in order to represent a physical quantity. It is the powers of fundamental quantity which can be raised in order to represent a physical quantity. Now, bhotik rakhi prakash koribo pare. Fundamental quantity khini jikhini power ami put koru, hebilakok ki boli kobo dimension boli kobo pare. Thik ase? Next, dimensional formula. Dimensional formula. The formula which tells us how a physical quantity can be expressed is known as dimensional formula.
The formula which tells us how a physical quantity can be expressed is known as dimensional formula. যিটো ফৰ্মুলাই এটা ফিজিক্যাল কোয়ান্টিটি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰে তাৰ আইডিয়াটো দিয়ে, সেইটো কি বুলি ক'ব পাৰি, ডাইমেনশনাল ফৰ্মুলা বুলি ক'ব পাৰি। ঠিক আছে, গতিকে আমি এইটো ইয়াত পালো MLT XYZ, এইটা হৈছে XYZ, এইটো হৈছে এনেকৈ লিখা let dimensional formula of a physical quantity, unknown physical quantity, dimensional formula of a unknown physical quantity is this. And again, dimensional formula of a unknown physical quantity is and again, m to the power x, l to the power y, t to the power z. Then x, y, z be the dimension of the quantity. A quantity to dimension. X, y, z be the dimension of the quantity. এইটো যদি ফৰ্মুলা হয়, ডাইমেনশন ফৰ্মুলা হয়, তেতিয়াহ'লে x, y, z কি বুলি কোৱা হয়, ডাইমেনশন অফ কোয়ান্টিটি বুলি কোৱা হয়। ঠিক আছে, গতিকে আজি এতিয়া আমি সেই ফান্ডামেন্টাল কোয়ান্টিটি বা আমি যদি ফিজিক্যাল কোয়ান্টিটি আছে সেই ফিজিক্যাল কোয়ান্টিটি খিনি ডাইমেনশন এতিয়া চাম। নেক্সট আছে, এতিয়া চাম আমি ফান্ডামেন্টাল কোয়ান্টিটি কি। ফার্স্ট length, mass, time, length, mass, time, এই ফার্স্ট ফান্ডামেন্টাল কোয়ান্টিটি কিটাৰ ফার্স্ট ডেটা কিটা আমি ইউজ কৰোঁ। লেংথক l এৰে ৰিপ্ৰেজেন্ট কৰিব পাৰি, মাছক m এৰে ৰিপ্ৰেজেন্ট কৰিব পাৰি, টাইমক t এৰে ৰিপ্ৰেজেন্ট কৰিব পাৰি। লেংথক l, মাছক m, টাইমক t. So LMT with the dimensional formula of length, mass and time. LM আৰু T আমি কি বুলি ক'ব পাৰিম, dimensional formula of length, mass and time. ঠিক আছে, নেক্সট আহিল আমাৰ কারেন্ট। কারেন্টৰ ইউনিট হৈছে এম্পিয়াৰ। গতিকে এম্পিয়াৰৰ ফাৰ্স্ট ডেটাটো আমি কারেন্টৰ ডাইমেনশনাল ফৰ্মুলা হিচাপে ইউজ কৰিব পাৰোঁ, that is A. টেম্পারেচার ইউনিট হৈছে কেলভিন। So its dimensional formula is K, Kelvin. Next, amount of substance, that is mole. এই ডাইমেনশনাল ফৰ্মুলা বিলাক সাধাৰণতে স্কয়াৰ ব্ৰেকেটৰ ভিতৰত লিখা হয়, মন কৰিবা দেই। নেক্সট আমি চাওঁ ডিৰাইভ কোৱান্টিটি। এৰিয়া means length into breadth. So length means L, breadth means L. So it will be L square. So dimensional formula of area is L square. So its dimension is 2. 2 is the dimension. And area dimension formula কি হ'ব, L square. Volume, length cube. Cube or volume হৈছে length cube. Its dimensional formula is L cube. L cube. ঠিক আছে, density is mass by volume. Mass means m, volume means L cube. So it will be m L to the power minus 3. So dimensional formula of density, m L to the power minus 3. Next,
or surge. Surge equal to current into time. That means current means A, time means T. Surge, adhan. Density মানে ঘনত্ব. Speed equal to distance by time. Distance by time. So its dimensional formula, distance means L, time means T. So it will be LT inverse 1. LT inverse 1. So which is equal to the dimensional formula of velocity. Velocity means, বেগ means দূরত্ব by হরণ by time. Speed means distance by time, velocity means displacement by time. So its dimensional formula is LT inverse 1. Acceleration. Velocity by time. Velocity dimensional formula LT inverse 1. T, it will be LT inverse 2. Dimensional formula of acceleration. LT inverse 2. Dimensional formula of acceleration. LT inverse 1 divided by T, গতিকে কিমান হ'ব LT inverse 2. হয় না? Velocity ওলালে LT inverse 1, acceleration ওলাব LT inverse 2. Next, force. Mass into acceleration. Toron. Mass into acceleration. Mass means M, acceleration means LT inverse 2. LT inverse 2. গতিকে dimensional formula of force is MLT inverse 2. So its dimension are M power 1, L power 1, T power minus 2. 1 minus 2 be the dimension of force. Next, work. Force into displacement. Force means MLT inverse 2, displacement means L. So it will be ML squared T inverse 2. So it is dimensional formula of work. Which is equal to the dimensional formula of energy. Energy means শক্তি. কাৰ্য কৰিব পৰা সামৰ্থ্য শক্তি বোলে. Energy is the ability to do the work. মানে energy to কাৰ লগত related? Work or related. So dimensional formula of work is equal to the dimensional formula of energy. ঠিক আছে? Speed or dimensional formula velocity লগত equal, work or dimensional formula energy লগত equal. Next, pressure. Pressure equal to force by time. Force by area. Force by area. Pressure. প্ৰতি একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলকে চাপ বোলে। হয় না? প্ৰতি একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলকে চাপ বোলে। So force per unit area is known as pressure. Force, that is MLT inverse 2, area L square. So it will be M A square, it will cancel the MLT inverse 2 to cancel the ML inverse T inverse 2. Pressure dimension formula ML inverse T inverse 2. G2 dimension formula stress লগত একে stress. আমি যে কওঁ stress, mental stress. শুনিছা নাকি কেন? Physical stress, mental stress. এইটো stress. মানসিক চাপ. Mental stress. Stress means pressure. So stress or dimension formula that is pressure. Pressure dimension formula একে. Tension, that means force, not pressure.
টেনচনৰ ডাইমেনচনেল ফৰ্মুলা ফোৰ্সৰ লগত দেখি বৰ টেনচন দিছে ফোৰ্স দিছে পাৰ ইউনিট এৰিয়া that is pressure বুজি পাইছা কথাখিনি so এইখিনি আমাৰ অলৰেডি এতিয়ালৈকে পাই অহা প্ৰেছাৰ পাইছো নেক্সট আহিলে পাৱাৰ work by time কাৰ্য সম্পাদনৰ হাৰক ক্ষমতা বলে ক্ষমতা ইকুৱেল টু কাৰ্য ডিভাইডেড বাই সময় পাৱাৰ মানে ক্ষমতা সমান কাৰ্য বাই সময় that means m l square t inverse 2 divided by t so it will be m l inverse 1 sorry m l square t inverse 3 power ঠিক আছে তোমালোকে পাই অহা এইকেইটাই মেইনলি টপিক আছে হয় না তোমালোকে মেইনলি এইকেইটাই পাই আহিছা আৰু কিবা পাইছা নেকি ক্লাছ 10ত পটেনশিয়াল পাইছা বৈদ্যুতিক বিভৱ potential means work by charge w by q হয় না v equal to w by q বুলি পাইছিলা v equal to w by q গতিকে w মানে m l square t inverse 2 charge means at at so it will be m l square at to উপরে যাব t inverse 3 a to উপরে যাব a inverse 1 m l square t inverse 3 a inverse 1 potential বিভব আৰু বিভব ভেদ একেটাই হয় potential difference বুজি পাইছা না বিভব আৰু বিভব ভেদৰ ডাইমেনশন ফৰ্মুলা একেই এচিলেৰেশন ডিউ টু গ্ৰেভিটি একেটাই L ইনভাৰ্স 2 হলে আৰু এটা আছে ফ্ৰিকোয়েন্সি ইকুয়াল টু 1 বাই টাইম পিৰিয়ড it will be t inverse frequency dimension formula t inverse ঠিক আছে wavelength L wavelength মানে তৰংগ দৈৰ্ঘ্য তাৰ ডাইমেনশন ফৰ্মুলা কি L তৰংগ দৈৰ্ঘ্যৰ ডাইমেনশন ফৰ্মুলা L ঠিক আছে wavelength গতিকে এইখিনি টপিকে তোমালোকে অলৰেডি পাই আহিছা ডাইমেনশন ফৰ্মুলা মেইনলি সৰি এইখিনি ফিজিক্যাল কোয়ান্টিটি তোমালোকে অলপ আইডিয়া আছে আৰু এটা ফিজিক্যাল কোয়ান্টিটি মই দি দিছো ফিজিক্যাল কোয়ান্টিটি নহয় ইউনিট সেই ইউনিটটো তোমালোকক দি দিছো তোমালোকৰ দৰকাৰ হৈ থাকিব তোমালোকে সবে নিউটনস ল অফ গ্ৰেভিটেশন পাইছে নিউটনস ল অফ গ্ৰেভিটেশন কি আছে নিউটনস ল অফ গ্ৰেভিটেশন কি আছে this is F equal to yes g m1 m2 by r square ঠিক আছে F equal to g m1 m2 by r square মানে ক্লাস 9 ত পাইছিলা নিউটনস ল অফ গ্ৰেভিটেশন কি বুলি পাইছিলা F equal to g m1 m2 by r square m2 কি আছে মাস ঠিক আছে m2 মাস মনত আছে দেই this universal gravitational constant কি বুলি কৈছিলে নিউটনস ল বিশ্বজনীন মহাকৰ্ষণিক ধ্ৰুৱক বুঝলে না ক্যাপিটাল G বিশ্বজনীন মহাকৰ্ষণিক ধ্ৰুৱক হয়নে তাৰ ফৰ্মুলাটো কি আছিল F is equal to G capital M small m divided by r square আসলে ফর্মুলাটো F equal to G capital M small m divided by r square F to be force G to constant M mass small m mass r is a distance
বডি দুটাৰ মাজৰ ডিসটেন্স হয়নে so this g equal to f r square divided by capital M into small f মানে force তাৰ ডাইমেনশন ফৰ্মুলা m l t inverse 2 এটা এনেকৈ লিখা m1 m2 এটা সুবিধা হ'ব m2 r square মানে l square ডাইমেনশন ফৰ্মুলা l square m1 m2 মানে m1 মানে মাস m2 মানে মাস গতিকে m square গতিকে এই m2 এ ইয়াতে ক্যান্সেল গল গলকে কিমান m ইনভার্স ইয়া l এটা স্কয়ার আই গল থাকিলে l কিউব t ইনভার্স 2 m inverse L cube T inverse 2 so this is the dimensional formula of universal gravitational constant মানে নিউটনৰ নামটো শুনি আছে না খুব নিউটনৰ কৈছিলে F equal to ma কৈছিলে হয়নে নিউটনছ ল অফ গ্ৰেভিটেশনটো কৈছিলে না কি বুলি কৈছিলে নিউটনছ ল অফ গ্ৰেভিটেশন যে প্ৰত্যেককে পৃথিৱীৰ সকলো বস্তুকে নিজৰ কেন্দ্ৰৰ ফালে টানি থাকে হয়নে তাৰ ওপৰত ডিসক্ৰিপ্ট এটা ফৰ্মুলা দিছিলে F equal to g m1 m2 by r square পাইছা এই ক্যাপিটাল জিটো হৈছে কি ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট হয়নে তাৰ ডাইমেনশন ফৰ্মুলা m inverse L cube T inverse 2 dimension formula of capital G is m inverse L cube T inverse 2 okay so next তোমাকে আৰু মই ফিজিক্সৰ কথা যেতিয়া তোমাকে পঢ়াইছিল যে ফিজিক্স টু দুটা পাৰ্টত ডিভাইড কৰিব কৈছে এটা ক্লাসিক্যাল আৰু এটা কোৱান্টাম হয়নে সেই কোৱান্টাম ফিজিক্সটো যেতিয়া আহিছিলে কাৰ কেতিয়া পৰা আহিছিলে প্লাংকৰ দিনৰ পৰা মেক্স প্লাংকৰ দিনৰ পৰা ফিজিক্সটোক এটা পাৰ্ট কৰিলে কোৱান্টাম ফিজিক্স বুলি হয়নে সেই কোৱান্টাম ফিজিক্সত মানুহজনৰ যেটো নাম আছিল প্লাংক এটা প্লাংকৰ কনস্ট্যান্ট আছে প্লাংকে কি বুলি কৈছিলে এনাৰ্জি অফ লাইট পাৰ্টিকল পোহৰ কণাটোৰ নামটো কি ছিল গম কোনে প্লাংকৰ মতে পোহৰ কণাটোৰ নাম হৈছে ফটন সেই ফটন কণাটোৰ এনাৰ্জি অফ ফটন মানে লাইট পাৰ্টিকল দেই লাইট পাৰ্টিকল পোহৰ কণা কি বুলি কৈছিলে equal to h nu এই h2 কি বুলি কয় প্লাংকস কনস্ট্যান্ট গতিকে এতিয়া আমাৰ ডাইমেনশন ফৰ্মুলা কাৰ প্লাংকস কনস্ট্যান্ট this h is equal to e by nu u মানে কি গম পাইছে নে এনাৰ্জি আৰু nu মানে হৈছে ফ্ৰিকোয়েন্সি energy by frequency energy dimension formula ml square t inverse 2 frequency dimension formula t inverse 1 গতিকে হলগে কিমান ml square t inverse 3 so this is the dimensional formula of Planck's constant that is h এই Planck'sৰ constant কি বুলি কব পাৰি small h বুলি কব পাৰি আৰু গ্ৰেভিটেশনৰ constant কি বুলি কব পাৰি capital G বুলি কব পাৰি ঠিক আছে মানে এইখিনি হৈছে আমাৰ ফাৰ্স্ট ডাইমেনশন বুজি পাইছে ডাইমেনশনৰ থিওৰি আমি ইয়াৰ পাছত ডাইমেনশনৰ থিওৰি কিছুমান ইকুৱেচন আমি কি কৰিব পাৰিম চেক কৰিব পাৰিম এটো কাৰেক্ট হয় নে নহয় কিছুমান ইকুৱেচন ডাইমেনশনৰ থিওৰি আমি কি কৰিব পাৰিম চেক কৰিব পাৰিম হলনে মানে সেই যিখিনি ইকুৱেচন আমি অলৰেডি চেক কৰিব পাৰিম সেই ইকুৱেচন খিনি হৈছে সাধাৰণতে v equal to u plus at s equal to ut plus half of at square v square equal to u square plus twice as এনেকুৱা ধৰণৰ যিখিনি ইকুৱেচন আছে এই ইকুৱেচন খিনি আমি ডাইমেনশনৰ থিওৰি কি কৰিব পাৰিম চেক কৰিব পাৰিম মানে যে চেক কৰিবৰ কাৰণে আমাৰ এটা প্ৰিন্সিপলৰ দৰকাৰ যিকোনো ইকুৱেচন চেক কৰিবৰ কাৰণে সেই প্ৰিন্সিপলটোৰ নাম হৈছে প্ৰিন্সিপল অফ হোমোজেনিটি নেক্সট টপিক হৈছে প্ৰিন্সিপল অফ homogeneity topic to naam ki dilo principle of
homogeneity. সমগণীয়তাৰ নীতি, প্ৰিন্সিপল অফ হোমোজেনিটি. সমগণীয়তাৰ নীতি মানে তুমি যদি এটা ইকুৱেশ্যন কনসিডাৰ কৰা তাত থাকিব লেফট সাইড আৰু ৰাইট সাইড. সাপোজ a plus b equal to c plus d বা a plus b equal to c এনেকুৱা হ'ব. a plus b equal to c. যদি তুমি এফালে 10 গ্ৰাম বুলি কৈ পেলাই প্লাস 10 মিটাৰ বুলি কৈ পেলাই তুমি 20 গ্ৰাম লিখিব পাৰিবানে? ইকুৱেল টু 10 গ্ৰাম প্লাস 10 মিটাৰ ইকুৱেল টু 20 গ্ৰাম ইনটু মিটাৰ বুলি লিখিব পাৰিবানে? পাৰিবানে? নোৱাৰা. হয়নে? কাৰণ কেনে নোৱাৰা? এইটো 10 গ্ৰামটো হৈছে মাছ, 10 মিটাৰটো হৈছে লেংথ. এইটো কি হ'ল ময়ো নাজানো. এইটো কি হ'ল ময়ো নাজানো. মাছ ইনটু লেংথ 10 20 গ্ৰাম ইনটু মিটাৰ কি হ'ল হ'ল আৰু কিবা. ঠিক আছে? সো 10 গ্ৰাম প্লাস 10 মিটাৰ ইকুৱেল টু কিমান জানো? 20 গ্ৰাম মিটাৰ. এইটো জানো পচিবল? এইটো পচিবল নহয়. যদি এইটো যদি গ্ৰাম বা কেজি এইটো যদি গ্ৰাম হলতেন তেতিয়াহ'লে 20 গ্ৰাম হলতেন. তেতিয়া ইকুৱেশ্যনটো কাৰেক্ট হ'ব নে? তেতিয়া কাৰেক্ট হ'ব. কিন্তু আগৰবাৰ কাৰেক্ট হ'ব নে? নহয়. কেলে নহয়? এই তিনিটা টাৰ্ম আগৰবাৰ বেলেগ বেলেগ হৈছিলে. এটাই মাছ বুজাইছে, এটাই লেংথ বুজাইছে, এটাই কিবা এটা বুজালে যিটো কোনো গম নাপায়. মাছ ইনটু লেংথ হলে, কিন্তু এইটোত কি বুজালে? গোটেইকেইটাই মাছ বুজালে. তেতিয়া সেই ইকুৱেশ্যনটো পচিবল বুলি কৈ দিলে. হয়নে? গতিকে কাৰণটো হৈছে কি? মানে এটা ইকুৱেশ্যনত যিমানটা টাৰ্ম থাকে, এটা ইকুৱেশ্যনত যিমানটা টাৰ্ম থাকে প্ৰত্যেকটো টাৰ্মে একেটা ফিজিকেল কোৱান্টিটি ৰিপ্ৰেজেন্ট কৰিব লাগিব. প্ৰডাক্টে হৈ থাকক, ডিভাইডে হৈ থাকক, যিয়ে নাথাকক একেটা ফিজিকেল কোৱান্টিটি ৰিপ্ৰেজেন্ট কৰিব লাগিব. হল? যদি একেটা ফিজিকেল কোৱান্টিটি ৰিপ্ৰেজেন্ট কৰে তেতিয়াহ'লে ডাইমেনশ্যনেল ফৰ্মুলা কি হ'ব? একেই হ'ব. প্ৰত্যেকটো এ বি চি প্ৰত্যেকে কি বুজাইছে? মাছ বুজাইছে. প্ৰত্যেকৰ ডাইমেনশ্যন ফৰ্মুলা মাছৰ ডাইমেনশ্যন ফৰ্মুলা সৈতে একেই হ'ব. মানে যিকেইটা টাৰ্ম এড কৰা হয়, সাবষ্ট্ৰেক্ট কৰা হয়, সেই টাৰ্মকেইটাৰ ডাইমেনশ্যনেল ফৰ্মুলা এটা একেই হ'ব. টাৰ্মকেইটাহে দেই, কিবা মানে ডিভাইড হৈ আছে, মাল্টিপ্লাই হৈ আছে, গোটেইকেইটা মিলি এটা টাৰ্ম হৈছে, সেইটো টাৰ্ম. সাপোজ এ বি ডিভাইডেড বাই চি প্লাস ডি ইকুৱেল টু সাপোজ এক্স. গতিকে এক্সৰ ডাইমেনশ্যন ফৰ্মুলাটো ডি লগত ইকুৱেল হ'ব লাগিব আৰু ডি ডাইমেনশ্যন ফৰ্মুলাটো এ ইনটু বি বাই চি এই গোটেইটোৰ লগত ইকুৱেল হ'ব লাগিব. বুজি পাইছেনে? সেইটোৱে হৈছে প্ৰিন্সিপল অফ হোমোজেনিটি. কি বুলি ক'লে? প্ৰিন্সিপল অফ হোমোজেনিটি. যে এটা ইকুৱেশ্যনত যিমানটা টাৰ্ম থাকে প্ৰত্যেকটো টাৰ্মৰ ডাইমেনশ্যনেল ফৰ্মুলা কি হ'ব লাগিব? একেই হ'ব লাগিব. ঠিক আছে? স্টেটমেন্টটো লিখা প্ৰিন্সিপল অফ হোমোজেনিটি. The dimensional formula of each term of an equation on both sides remains same. Its term of an equation on both sides remain same. It is a principle of homogeneity. প্ৰত্যেকটো টাৰ্মৰ এটা ইকুৱেশ্যনৰ both side থকা প্ৰত্যেকটো টাৰ্মৰ ডাইমেনশ্যনেল ফৰ্মুলা কি হ'ব লাগিব? একেই হ'ব লাগিব. ঠিক আছে? গতিকে আমি এই প্ৰিন্সিপলটো থৈ দি আমি এটা ইকুৱেশ্যন চেক কৰি চাওঁ কেনেকৈ হয়. নেক্সট আমি পিছত ডিছকাছ কৰিম check the correctness. First equation. V equal to u plus at.
v equal to u plus at. এই v এ বুজাইছে ফাইনাল ভেলোসিটি, u এ বুজাইছে ইনিশিয়াল ভেলোসিটি, at ই এটা টার্ম বুজাইছে, ঠিক আছে? সো ডাইমেনশনাল formula of v equal to the LT inverse 1. V dimension formula. Dimensional formula of u. U মানে velocity, initial velocity, পারমাণবিক বেগ কিমান হ'ব LT inverse 1. Dimensional formula of AT. A মানে acceleration LT inverse 2 into T. কিমান ওলালে LT inverse 1. এতিয়া চোৱা এই ইকুৱেশ্যনটো যিমানটা টাৰ্ম আছে প্ৰত্যেকটো টাৰ্মৰ v ডাইমেনশন ফৰ্মুলা u ডাইমেনশন ফৰ্মুলা at প্ৰত্যেকটো টাৰ্মৰ ডাইমেনশন ফৰ্মুলা একে ওলাইছে। So this equation is correct according to this principle. A principle to mother that equation is correct. According to the principle, that equation is correct. Equation to mother, a principle to mother, equation to correct. ঠিক আছে? গতিকে আৰু কিছুমান আছে এনেকুৱা ধৰণৰ ইকুৱেশ্যন, গতিকে আমি নেক্সট আমি আৰু বহুত পাম, গতিকে তেনেকুৱা ধৰণৰ আমি ডিসকাস কৰি থাকিম। ঠিক আছে? চেক দা কাৰেক্টনেছ অফ হেডিং। বেলেগ বেলেগ ইকুৱেশ্যন পাইছো, ধৰি লোৱা তোমাৰ s equal to ut plus half of at square। কাইন্ডলি না দিয়া আৰু এটা কৰি দিছো। Energy equal to mv square plus w. Energy equal to mv square plus w. A equation to solve. Dimensional formula of energy. Energy dimension formula কি পাইছিল? ml square t inverse 2. এটো পাইছিল। Dimensional formula of mv square. m মানে m, v মানে l t inverse 1 whole square কইলো কিমান পালো m l square t inverse 2 তাৰপিছত আহিলে w মানে work dimension formula ml square t inverse 2 ঠিক আছে এটা প্রত্যেকটো টার্মৰ এনার্জি ওলালে mv square ওলালে work ওলালে গোটেইটা একেটা ওলালে ডাইমেনশন formula so the equation is correct well next বেলেগ এটা work equal to mgh plus ma. Work equal to mgh plus ma. A equation to solve. Dimensional formula of work. Work or dimensional formula ki ml square t inverse 2. Work. Dimensional formula of mgh. M mane m, G মানে আছে acceleration due to gravity 9.8 meter per second square, LT inverse 2, H মানে আছে height মানে আছে length, dimension formula m l square t inverse 2, m ৰ কাৰণে m হইলে G কাৰণে LT inverse 2, H ৰ কাৰণে L. Next dimensional formula of ma, m মানে হইলে m, A মানে হইলে acceleration LT inverse 2. এটা তোমালোকে চোৱা গোটেই কিটা ডাইমেনশন ফৰ্মুলা একে ওলালনে a2 গোটেই কিটা একে ওলালনে এই প্ৰথম দুটা work আৰু mgh একে ওলালে কিন্তু ma টো বেলেগ ওলালে গতিকে ইকুৱেশ্যন ইজ ৰং
equation is wrong. ঠিক আছে গতি এইখিনিয়ে হৈছে এনেকৈ আমি যিকোনো ইকুৱেশ্যন চেক কৰিব পাৰিম ইজ ইট কাৰেক্ট অৰ নট বুজি পাইছে না এইখিনি ইকুৱেশ্যন আমি মনৰ পৰা দি আছো তাৰ ভিতৰত কিছুমান চেটিছফাই হৈছে কিছুমান চেটিছফাই হোৱা নাই যিখিনি চেটিছফাই হৈছে দ্যাট ইজ কাৰেক্ট আৰু যিখিনি চেটিছফাই হোৱা নাই প্ৰিন্সিপলটো দ্যাট ইজ ৰং হয়নে গতি এনেকৈ ডাইমেনশ্যনৰ থ্ৰুদি আমি বেলেগ বেলেগ কি কৰিব পাৰোঁ ফিজিকেল কোৱান্টিটি ডাইমেনশ্যন ফৰ্মুলা উলিয়াব পাৰোঁ কিছুমান ইকুৱেশ্যন কাৰেক্ট হয় নে নহয় তাক আমি চেক কৰিব পাৰোঁ ঠিক আছে গতিকে আজি আমি ইয়াতে থওঁ নেক্সট আমি ডাইমেনশ্যনৰ বেলেগ এটা এনালাইচিছৰ ওপৰত নেক্সট আমি ডিছকাছ কৰিম ঠিক আছে থেংক ইউ